ওম শান্তি 11 এপ্ৰিল 2025 সাকাৰ মহাবাক্য। মৰমৰ সন্তানসকল, এতিয়া এই নাটক পুৰা হয়, তোমালোক ঘৰলৈ উভতি যাব লাগে। সেইকাৰণে এইখন জগতৰ প্ৰতি থকা মমত্ব আঁতৰাই দিয়া, ঘৰক আৰু নতুন ৰাজ্যক স্মৰণ কৰা। প্ৰশ্ন: দানৰ মহত্ব কেতিয়া হয়, তাৰ প্ৰতিদান কোনসকল সন্তানৰ প্ৰাপ্ত হয়? উত্তৰ: দানৰ মহত্ব তেতিয়া হয় যেতিয়া দান দিয়া বস্তুৰ প্ৰতি মমত্ব নাথাকে। যদি দান কৰাৰ পাছত স্মৃতিলৈ আহে, তেন্তে প্ৰতিদানত তাৰ ফল প্ৰাপ্ত নহয়। দান হয়েই পৰৱৰ্তী জন্মৰ কাৰণে। সেইকাৰণে এইটো জন্মত তোমালোকৰ ওচৰত যি কিছু আছে তাৰ প্ৰতি থকা মমত্ব আঁতৰাই দিয়া, নিমিত্ত হৈ তত্বাৱধান লোৱা। ইয়াত তোমালোকে ঈশ্বৰীয় সেৱাত যি দিয়া, চিকিৎসালয় বা মহাবিদ্যালয় স্থাপনা কৰি দিয়া, তাৰ দ্বাৰা অনেকৰ কল্যাণ হয়। তাৰ প্ৰতিদানত 21 জন্মৰ কাৰণে প্ৰাপ্তি হৈ যায়। ধাৰণাৰ বাবে মুখ্য সাৰ: 1. স্বচিন্তন আৰু পঢ়াত মগ্ন হৈ থাকিব লাগে, আনক চাব নালাগে। যদি কোনোবাই ভাল কথা নকয়, তেন্তে এখন কাণেৰে শুনি আনখনেৰে উলিয়াই দিব লাগে। বিতুষ্ট হৈ পঢ়িবলৈ এৰি দিব নালাগে। 2. জীৱনতে সকলো দান কৰি নিজৰ মমত্ব আঁতৰাই দিব লাগে। ইচ্ছাপত্ৰ কৰি সকলো দি নিমিত্ত হৈ বোজামুক্ত হৈ থাকিব লাগে। দেহী অভিমানী হৈ সকলো দৈবিক গুণ ধাৰণ কৰিব লাগে। বৰদান: ভিন্নতা সমাপ্ত কৰি একতা আনোতা সঁচা সেৱাধাৰী হোৱা। ব্ৰাহ্মণ পৰিয়ালৰ বিশেষত্ব হৈছে আনক অনেক হোৱা সত্ত্বেও এক। তোমালোকৰ একতাৰ দ্বাৰাহে গোটেই বিশ্বত এক ধৰ্ম, এক ৰাজ্য স্থাপনা হয়। সেইকাৰণে বিশেষ মনোযোগ দি ভিন্নতা সমাপ্ত কৰা আৰু একতা অনা, তেতিয়া সঁচা সেৱাধাৰী বুলি কোৱা হ'ব। সেৱাধাৰী নিজৰ প্ৰতি নহয়, কিন্তু সেৱাৰ প্ৰতি। নিজৰ সকলো সেৱাৰ প্ৰতি শ্ৰদ্ধা কৰে। যেনেকৈ সাকাৰ পিতাই সেৱাত হাৰো সৰ্বস্ব শ্ৰদ্ধা কৰিলে, তেনেকৈ তোমালোকৰ প্ৰতিটো কৰ্মেন্দ্ৰিয়ৰ দ্বাৰা যাতে সেৱা হৈ থাকে। শ্লোগান: পৰমাত্মা স্নেহত মগন হৈ যোৱা, তেতিয়া দুখৰ জগত পাহৰি যাবা। সংযুক্ত ৰূপৰ স্মৃতিৰে সদায় বিজয় হ'বলৈ আজিৰ অব্যক্ত সংকেত। সদায় স্মৃতিত ৰাখিবা যে সংযুক্ত আছিলো, সংযুক্ত হওঁ আৰু সংযুক্ত হৈ থাকিম। কাৰো শক্তি নাই যে অনেক বাৰৰ সংযুক্ত স্বৰূপক পৃথক কৰিব পাৰিব। স্নেহৰ চিন হৈছে সংযুক্ত হৈ থকা। এয়া আত্মা আৰু পৰমাত্মাৰ সংগ। পৰমাত্মাইতো সৰ্বত্ৰ সংগ দিয়াৰ দায়িত্ব পালন কৰে আৰু প্ৰত্যেকৰ সৈতে সংযুক্ত ৰূপেৰে প্ৰীতিৰ ৰীতিও পুৰা কৰে। ওম শান্তি।